বৰ্তমান আমি জীয়াই থাকিবলৈ সংগ্ৰাম কৰা এই মানৱ জাতিটোৱে জীয়াই থাকিবলৈ যেনেকৈ আমাৰ খোৱা পানীৰ প্ৰয়োজনীয়তা খোৱা পানীৰ প্ৰয়োজন, যেনেকৈ জীয়াই থাকিবলৈ অক্সিজেনৰ প্ৰয়োজন, ঠিক একেদৰেই এই ডিজিটেল যুগখনত জীয়াই থাকিবলৈ মোবাইল নেটৱৰ্ক তথা ইণ্টাৰনেট সেৱাৰো একেই প্ৰয়োজনীয়তা আহি পৰিছে। কাৰণ বৰ্তমান সময়ত স্কুল কলেজবিলাকতো স্মাৰ্ট ক্লাছৰ ব্যৱস্থা কৰিছে বা ছাত্ৰ ছাত্ৰীসকলক মোবাইলৰ ব্যৱস্থাপনা কৰিছে। গতিকে যদি সেই অঞ্চলসমূহত যদি নেটৱৰ্কৰ ব্যৱস্থা নাথাকে, মই ভাবোঁ নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে বা সেই অঞ্চলৰ ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব বা ইতিমধ্যে হৈ আছে। মই আপোনাৰ জৰিয়তে আমাৰ সন্মানীয় মন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ বা তেখেতৰ পৰা জানিব বিচাৰিছোঁ যে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বা মোৰ বাওসুংগুৰি সমষ্টিৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ পৰা প্ৰায় ৬-৭ কিলোমিটাৰ দূৰতেই আমাৰ BTCৰ যি কাউন্সিল, BTC কাউন্সিলৰ সন্মানীয় EM আৰু MCLA সকলৰ কোৱাৰ্টাৰ তাতে আছে। আৰু সেই এটা গুৰুত্বপূৰ্ণ ঠাইত য'ত আমাৰ সন্মানীয় MCLA সকল EM সকল থাকে, সেই গুৰুত্বপূৰ্ণ ঠাইডোখৰত মোবাইল নেটৱৰ্ক নাপায়। আপুনি শুনি আচৰিত হ'ব, আজিৰ পৰা প্ৰায় 20 দিনমান আগতে খুব এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমাৰ সন্মানীয় EM এগৰাকীৰ লগত মোৰ কথা পাতিবলগীয়া আছিলে। মই 20 বাৰ ফোন কৰিও তেখেতক ফোন কলত পাব পৰা নাই। গতিকে এনেকুৱা এটা গুৰুত্বপূৰ্ণ ঠাইডোখৰৰ নাম হৰিণাগুৰি বুলি কয়। কোকৰাঝাৰ জিলাৰ খুব নিলগতে মোৰ বাওসুংগুৰি সমষ্টিৰ হাৰ্ট বুলি ক'লেও ভুল নহ'ব। গতিকে মন্ত্ৰী মহোদয়ৰ পৰা মই জানিব বিচাৰিছোঁ এই ঠাইডোখৰত হৰিণাগুৰি যিটো অঞ্চল খুব সোনকালে বা কিমান দিনৰ ভিতৰত মোবাইল নেটৱৰ্কৰ ব্যৱস্থা কৰি দি সেই অঞ্চলৰ ৰাইজৰ সুবিধা কৰি দিব, এই কথাটো মই আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ।